হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, তোমালোক আটাইকে বেষ্ট এক্সাম গাইড নামৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত গণৰাজ্য দিৱস বা ৰিপাব্লিক ডে সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। ভাৰতবৰ্ষত গণৰাজ্য দিৱস এটি অতি গুৰুত্বপূৰ্ণ দিৱস হয়। এই সম্পৰ্কে আজিৰ ভিডিঅ'ত আমি 21টা অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে বিভিন্ন কম্পিটিটিভ এক্সাম নতুবা স্কুল বা অন্য প্ৰতিষ্ঠানে আয়োজন কৰা বিভিন্ন কুইজ প্ৰতিযোগিতাত এনেধৰণৰ প্ৰশ্ন নিশ্চয় পাবা। তোমালোকে নিশ্চয় এনেধৰণৰ তথ্য জানি ভাল পাবা। সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা বুলি অনুৰোধ জনালোঁ। আহাচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। আজিৰ এই বিষয়বস্তুখিনি আমাৰ ইউটিউব চেনেলৰ যিটো টেলিগ্ৰাম চেনেল আছে তাত এই ভিডিঅ'ৰ লিংকটো উপলব্ধ হ'ব আৰু এই ভিডিঅ'ত আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া আছে। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে হুইচ ডে ইজ চেলিব্ৰেটেড এজ ৰিপাব্লিক ডে ইন ইণ্ডিয়া? ভাৰতবৰ্ষত কোন তাৰিখে গণৰাজ্য দিৱস পালন কৰা হয়? ইয়াত আমাক যিখিনি বিকল্প দিয়া আছে তাৰে শুদ্ধ বিকল্প হ'ব 26 জানুৱাৰী। প্ৰতি বছৰে 26 জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। 15 আগষ্টৰ দিনটো স্বাধীনতা দিৱস বা ইণ্ডিপেণ্ডেন্স ডে। 25 ডিচেম্বৰটো খ্ৰীষ্টমাছ ডে বা বৰদিন আৰু 26 নৱেম্বৰ দিনটো কনষ্টিটিউশ্যন ডে বা সংবিধান দিৱস হিচাপে পালন কৰা হয়। শুদ্ধ উত্তৰ 26 জানুৱাৰী। পৰৱৰ্তী প্ৰশ্ন, হু আনফাৰ্লড ইণ্ডিয়ান নেশ্যনেল ফ্লেগ অন দ্য ৰিপাব্লিক ডে? গণৰাজ্য দিৱসৰ দিনা ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে উন্মোচিত কৰে? ইয়াত উত্তোলন নকৰে কিন্তু দেই। আনফাৰ্ম মানে বুজায় এনেকৈ পতাকাটো বান্ধি থোৱা থাকিব, এই ছবিত আমি দেখা পাইছোঁ। ইয়াক কেৱল উন্মোচন কৰে বা উন্মোচিত কৰে। আৰু যদি হোইষ্টিং বুজায় তেন্তে ফ্লেগটো তলত থাকিব, ইয়াক ওপৰলৈ নি তাক খুলি দিয়া হয়, সেইটোক হোইষ্টিং বুলি কোৱা হয়। গতিকে আমি পাৰ্থক্যখিনি বাৰু পিছত জানি ল'ম। গতিকে কোনে কৰে গণৰাজ্য দিৱসৰ দিনা পতাকা উন্মোচন? ইয়াত বিকল্প হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ উপ ৰাষ্ট্ৰপতি, ভাৰতৰ গৃহমন্ত্ৰী। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া ফ্লেগ হোষ্টিং আৰু ফ্লেগ আনফাৰ্লৰ মাজত কি ডিফাৰেঞ্চ আছে? ফ্লেগ হোষ্টিং কেতিয়া কৰে? 15 আগষ্টত। আৰু ফ্লেগ আনফাৰ্লিং কৰা হয় 26 জানুৱাৰী। মানে স্বাধীনতা দিৱসৰ দিনা ফ্লেগ হোষ্টিং হয় আৰু গণৰাজ্য দিৱসৰ দিনা পতাকা উন্মোচিত হয় বা আনফাৰ্ল্ড হয়। ফ্লেগ হোষ্টিং কোনে কৰে? প্ৰাইম মিনিষ্টাৰে। আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আনফাৰ্ল্ড কৰে। ফ্লেগ হোষ্টেড এট ৰেড ফৰ্ট। আৰু ফ্লেগ হোষ্টিং ক'ত হয়? ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰেড ফৰ্ট বা লালকিল্লাত কৰে। আৰু ফ্লেগ আনফাৰ্ল্ড কৰে কৰ্তব্য পথ, এইটো ৰাষ্ট্ৰপতিয়ে কৰে। ছিগনিফাইজ ক্ৰিয়েশ্যন অফ এ নিউ নেশ্যন। ফ্লেগ হোষ্টিঙে কি বুজায়? এখন নতুন ৰাষ্ট্ৰৰ জন্ম হোৱাক বুজায়। আৰু ফ্লেগ আনফাৰ্লিঙে বুজায় ডিফাইন্স অ'পেন এৰা ফৰ কাণ্ট্ৰি এজ ৰিপাব্লিক। আৰু গণৰাজ্য গঠন হোৱা সম্পৰ্কে ই এটা নতুন যুগৰ সূচনা বুজায় এখন দেশৰ, সেইখিনিকে বুজায়। The Republic Day Parade showcases India's rich cultural and military heritage via cultural tableaux representing diverse states and cultural groups. Republic Day Parade এনেধৰণৰ বিভিন্ন ৰাজ্যৰ যিখিনি সাংস্কৃতিক বা সামৰিক যিখিনি ঐতিহ্য আছে সেইখিনি প্ৰদৰ্শন হয়। আমি ছবি দেখা পাইছোঁ। As a part of this celebration, the President of India unfurls the national flag on the কৰ্তব্য পথ। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আনফাৰ্ল ক'ত কৰে? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কৰ্তব্য পথ। আমি এই সম্পৰ্কে প্ৰশ্ন পৰৱৰ্তীত আমি জানি ল'ম। ইণ্ডিয়া ইজ এ ৰিপাব্লিক, হোৱাট ডাজ দ্য টাৰ্ম ৰিপাব্লিক মিন? ভাৰতবৰ্ষ এখন গণৰাজ্য হয়। এই গণৰাজ্য শব্দই কি বুজায়? ইয়াত আমাক যিখিনি বিকল্প দি আছে সেই বিকল্পসমূহৰ শুদ্ধটো হৈছে হেড অফ দ্য ষ্টেট ইজ ইলেক্টেড বাই পিপুল। অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ। ৰাষ্ট্ৰপ্ৰধানজনক ভাৰতৰ জনসাধাৰণে নিৰ্বাচন কৰে। আমি এটা কথা মন কৰিলে ভাল যে ভাৰতৰ হেড অফ দ্য গভৰ্ণমেণ্ট বুলি ক'লে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, ভাৰতৰ প্ৰধানমন্ত্ৰীক বুজায়। চৰকাৰৰ মুৰব্বী বুলি ক'লে প্ৰধানমন্ত্ৰী। হেড অফ দ্য ষ্টেট অৰ কাণ্ট্ৰি, ৰাষ্ট্ৰৰ মুৰব্বী ক'লে ভাৰতৰ ৰাষ্ট্ৰপতিক বুজায়। গতিকে ৰিপাব্লিক মানে কাক বুজায় আমি পৰৱৰ্তী শ্লাইডত জানিম। গণৰাজ্য মানে এনে এখন দেশ বা ৰাষ্ট্ৰ য'ত সৰ্বোচ্চ ক্ষমতা জনসাধাৰণৰ হাতত থাকে, যিয়ে নিৰ্বাচনৰ জৰিয়তে নিজৰ প্ৰতিনিধি বাছনি কৰে।
এই প্ৰতিনিধিসকলে আইন প্ৰণয়ন কৰে আৰু শাসন পৰিচালনা কৰে আৰু ৰাষ্ট্ৰৰ মুৰব্বী কোনো ৰজা বা ৰাণী নহয় বৰঞ্চ নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত এজন বিষয়া যে সাধাৰণতে ৰাষ্ট্ৰপতি হয় যেনেকৈ ভাৰতৰ ৰাষ্ট্ৰপতি তেওঁ কোনো ৰজা বা ৰাণী নহয় তেওঁ নিৰ্বাচিত ব্যক্তিহে যিখন ৰাজতন্ত্ৰৰ বিপৰীত হয় ৰাজতন্ত্ৰত কি হয় ৰজা বংশানুক্ৰমিক হয় কিন্তু যিটো গণৰাজ্য হয় আমাৰ যিটো গণৰাজ্য হয় আমাৰ যিজন ৰাষ্ট্ৰৰ মুৰব্বী আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী ৰাষ্ট্ৰপতি তেওঁ কিন্তু বংশানুক্ৰমিক নহয় তেওঁ নিৰ্বাচিত বিষয়াহে এজন এটা এইখিনি দি আছে A republic country is where the head of a particular state is an elected person and not someone from a hereditary monarch. India is known as republic country because the people of India elect the head of the state, that is President of India. পরবর্তী প্রশ্ন Which anniversary of Republic Day has been celebrated on 26th of January 2026? 2026 চনত ভাৰতবৰ্ষ কিমানতম গণৰাজ্য দিৱস পালন কৰিব ইয়াৰ শুদ্ধ বিকল্প হৈছে 77th 77তম গণৰাজ্য দিৱস পালন কৰা হ'ব 2026 চনৰ 26 জানুৱাৰীত What is the theme of the Republic Day 2026? প্ৰত্যেক বছৰে গণৰাজ্য দিৱসৰ দিনা এটা থিম লোৱা হয় মূল বাণী লোৱা হয় 2026 চনৰ মূল বাণী কি 2026 চনৰ গণৰাজ্য দিৱসৰ মূল বিষয়বস্তু বা মূল বাণী কি ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প গ্ৰীণ গ্ৰোথ এণ্ড ডিজিটেল ইণ্ডিয়া অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ Who will be the chief guest of the Republic Day 2026? 2026 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি কোন হ'ব এণ্টনিও কষ্টা উৰ্চুলা ভন ডাৰ লেয়েন ইমানুৱেল মেক্ৰন both A and B ইয়াত আছিল A আৰু B দুজন আছে এণ্টনিও কষ্টা আৰু উৰ্চুলা ভন ডাৰ লেয়েন এই দুজন ব্যক্তি 2026 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হ'ব ইয়াৰে এণ্টনিও কষ্টা প্ৰেছিডেণ্ট অফ ইউৰোপিয়ান কাউন্সিল আৰু উৰ্চুলা ভন ডাৰ লেয়েন তেওঁ হৈছে প্ৰেছিডেণ্ট অফ ইউৰোপিয়ান কমিশ্যন এই দুজন ব্যক্তি 2026 চনৰ ভাৰতৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হ'ব Who is the first chief guest on the Republic Day of India? নিম্নলিখিত কোনজন ব্যক্তি প্ৰথম গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব প্ৰেছিডেণ্ট সুকাৰ্ণো ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি সুকাৰ্ণো তেখেত ভাৰতৰ প্ৰথমবাৰ যেতিয়া ৰিপাব্লিক ডে পালন কৰা হৈছিল সেই গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে নুচন্তাৰা পূৰ্বতে ইণ্ডোনেছিয়াৰ ৰাজধানী আছিল জাকাৰ্টা বৰ্তমান ইয়াৰ ৰাজধানী হৈছে নুচন্তাৰা আৰু ইয়াৰ কাৰেন্সি হৈছে ইণ্ডোনেছিয়ান ৰুপিয়া When was Republic of India implemented? ভাৰতৰ গণৰাজ্য কেতিয়াৰ পৰা কাৰ্যকৰী বা বলবৎ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 26th of January 1950 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতৰ গণৰাজ্য বলবৎ হৈছে বা কাৰ্যকৰী কৰা হৈছে How much time was taken to make the Constitution of India? ভাৰতৰ সংবিধান প্ৰস্তুত কৰিবলৈ কিমান সময় লৈছিল ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প 2 year 11 months 18 days 2 বছৰ 11 মাহ 18 দিন এনে প্ৰায় 3 বছৰ বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন From which country is the republican system taken in the Indian Constitution? কোনখন দেশৰ সংবিধানৰ পৰা ভাৰতৰ গণৰাজ্যৰ ব্যৱস্থাটো লোৱা হৈছে এই ধাৰণাটো লোৱা হৈছে ফ্ৰান্স USA কানাডা ৰাছিয়া শুদ্ধ উত্তৰ হৈছে ফ্ৰান্স এই যেটো ভাৰতৰ গণৰাজ্য যেটো ৰিপাব্লিক সিস্টেম যেটো আছে এটো কোন দেশৰ পৰা লোৱা হৈছে ফ্ৰান্সৰ সংবিধানৰ পৰা লোৱা হৈছে পেজ নম্বৰ 11 The Republic Day parade takes place every year at নিম্নলিখিত কোন ঠাইত গণৰাজ্য দিৱসৰ পেৰেড কাৰ্য অনুষ্ঠিত হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে কৰ্তব্য পথ নিউ দিল্লী নতুন দিল্লীৰ কৰ্তব্য পথত প্ৰতি বছৰে গণৰাজ্য দিৱসৰ পেৰেড কাৰ্যসূচী অনুষ্ঠিত হয় পূৰ্বতে ইয়াৰ নাম আছিল ৰাজপথ আজিকালি যাক কৰ্তব্য পথ নতুন নাম দিয়া হৈছে পূৰ্বতে ইয়াক ৰাজপথ নামেৰে জনা গৈছিল এই বিষয়ে আৰু কিছু কথা জানি লও In September 2022 Rajpath was redeveloped under the Central Vista Redevelopment Project and renamed Kartavya Path
2022 চনত ৰাজপথ যিটো আছিল সেই ৰাজপথক নতুনকৈ কৰ্তব্য পথ নামেৰে নামকৰণ কৰা হৈছে। How long is the route of the Republic Day parade? গণৰাজ্য দিৱসৰ পেৰেডৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? এই যে পেৰেড আমি ছবি দেখা পাইছোঁ এইটো দৈৰ্ঘ্য কিমান কিলোমিটাৰ হয় আচলতে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 5 কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন। The parade starts from Raisina Hills near the Rashtrapati Bhavan. এই পেৰেড ৰিপাব্লিক ডে পেৰেড ৰাষ্ট্ৰপতি ভৱনৰ ওচৰৰ পৰা আৰম্ভ ৰাইচিনা হিল নামৰ ঠাইৰ পৰা এণ্ড মেক্স ইট ৱে এলং দ্য কৰ্তব্য পথ আৰু কৰ্তব্য পথলৈ আগবাঢ়ে পাছিং ইণ্ডিয়া গেট অন ইটছ ৱে টু দ্য ৰেড ফৰ্ট কভাৰিং ডিষ্টেঞ্চ অফ অভাৰ 5 কিলোমিটাৰ্ছ আৰু যাত্ৰাপথ 5 কিলোমিটাৰ হয়। হুইচ ফ'ৰ্চ অফ ইণ্ডিয়া টেক পাৰ্ট ইন দ্য প্ৰচেছন অফ ৰিপাব্লিক ডে? ভাৰতৰ কোনটো সেনাবাহিনীয়ে গণৰাজ্য দিৱসৰ পেৰেড কাৰ্যসূচীত অংশগ্ৰহণ কৰে? ইণ্ডিয়ান এয়াৰফ'ৰ্চ, ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান নেভি, অল অফ দেম। শুদ্ধ উত্তৰ হৈছে তিনিটাই, মানে ইণ্ডিয়ান এয়াৰফ'ৰ্চেও পাৰ্টিচিপেট কৰে, ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান নেভি, এই তিনিটা বাহিনীয়ে এই পেৰেড কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইন হুইচ ইয়াৰ দ্য ৰিপাব্লিক ডে পেৰেড ৱাজ হেল্ড অন ৰাজপথ? কোন চনত প্ৰথমবাৰৰ বাবে ৰাজপথ বৰ্তমান যিটো কৰ্তব্য পথ ইয়াত গণৰাজ্য দিৱসৰ পেৰেড অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1955 1955 চনত ৰাজপথত প্ৰথমবাৰৰ বাবে ৰিপাব্লিক ডে পেৰেড অনুষ্ঠিত হৈছিল। It was between 1950 and 54 that the Republic Day parade was held at Arwin Stadium. 1950 পৰা 1954 চনলৈকে ৰিপাব্লিক ডে পেৰেড হৈছিল আৰউইন ষ্টেডিয়ামত, বৰ্তমান যাক নেশ্যনেল ষ্টেডিয়াম বুলি কোৱা হয়, কিংছ ৱে, ৰেড ফৰ্ট এণ্ড ৰামলীলা গ্ৰাউণ্ডছ। 1955 চনৰ পৰাহে ৰাজপথ, বৰ্তমান যাক কৰ্তব্য পথ বুলি কয়, তাত পেৰেড অনুষ্ঠিত হয়। Republic Day celebrations have been held at Rajpath since 1955. When was National Flag Day celebrated every year in India? ভাৰতত কোন তাৰিখে ৰাষ্ট্ৰীয় পতাকা দিৱস পালন কৰা হয়? এর শুদ্ধ উত্তৰটি হৈছে জুলাই 22। 22 জুলাইৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় পতাকা দিৱস হিচাপে পালন কৰা হয়। When was National Flag of India adopted by the Constituent Assembly? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাক সংবিধান সভাই কেতিয়া স্বীকৃতি প্ৰদান কৰিছিল? এর শুদ্ধ উত্তৰটি হৈছে 1947 চনৰ 22 জুলাই তাৰিখে, আৰু সেইভাবে প্ৰতি বছৰে 22 জুলাইৰ দিনটো নেশ্যনেল ফ্ল্যাগ ডে হিচাপে পালন কৰা হয়। When was National Anthem of India adopted by the Constituent Assembly? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতক ভাৰতৰ সংবিধান সভাই কেতিয়া স্বীকৃতি প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 24th of January 1950 1950 চনৰ 24 জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধান সভাই ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতক নেশ্যনেল এন্থেম হিচাপে স্বীকৃতি প্ৰদান কৰিছে। আমি নিশ্চয় সকলো জানো যে জনগণ মন এই যিটো গীত আছে, যাক ৰাষ্ট্ৰীয় সংগীত বুলি আমি কওঁ, এই গীতটি মূলত বাংলা ভাষাতহে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল, আৰু ইয়াৰ হিন্দী যিটো ভাৰ্চন, মানে হিন্দী লিখা যিটো গীত আছে, সেই গীতটোহে সংবিধান সভাই ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল 1950 চনৰ 24 জানুৱাৰী তাৰিখে। Who among the following was the chairman of the drafting committee? ভাৰতৰ সংবিধান সভাৰ বা ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? ইয়াত বিকল্প দি আছে কে এম মুন্সি, ডক্টৰ বি আৰ আম্বেদকাৰ, জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ বি আৰ আম্বেদকাৰ। আৰু এগৰাকী ব্যক্তি ডক্টৰ বি আৰ আম্বেদকাৰ, তেখেতক ভাৰতীয় সংবিধানৰ পিতৃ বুলিও জনা যায়। আৰু ড্ৰাফটিং কমিটি যিটো আছিল ভাৰতীয় সংবিধানৰ খচৰা সমিতি, এয়া গঠন কৰা হৈছিল 1947 চনৰ 29 আগষ্ট তাৰিখে। সংবিধান সভাত 7 গৰাকী সদস্য আছিল, তাৰে ডক্টৰ বি আৰ আম্বেদকাৰ তেওঁ অধ্যক্ষ আছিল। অন্য সদস্যসকল আছিল এ কৃষ্ণস্বামী আয়াৰ, এন গোপালস্বামী, কে এম মুন্সি, সৈয়দ মহম্মদ সাদুল্লাহ, বি এল মিত্তাৰ আৰু ডি পি খৈতান। এই সদস্যসকলৰ ভিতৰত অসমৰ এগৰাকী সদস্য আছিল, তেখেত আছিল সৈয়দ মহম্মদ সাদুল্লাহ। Question number 19. Who was the President of India at the time when Republic of India came into force? ভাৰতৰ প্ৰথম গণৰাজ্যৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল?
বিকল্প হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ B.R. আম্বেদকাৰ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু পণ্ডিত জৱাহৰলাল নেহৰু। ইয়াৰ শুদ্ধ বিকল্প হৈছে ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তেখেত তেতিয়া ৰাষ্ট্ৰপতি আছিল যেতিয়া ভাৰতে প্ৰথম গণৰাজ্য দিৱস পালন কৰিছিল। Who was the Prime Minister of India on the First Republic Day? ভাৰতৰ প্ৰথম গণৰাজ্যৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব পণ্ডিত জৱাহৰলাল নেহৰু। Question number 21 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন। Who is the first citizen of India? ভাৰতৰ প্ৰথম নাগৰিক কোন হয়? ভাৰতৰ প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষ, ভাৰতৰ উপৰাষ্ট্ৰপতি আৰু ভাৰতৰ ৰাষ্ট্ৰপতি। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিক ভাৰতৰ প্ৰথম নাগৰিক বুলি গণ্য কৰা হয়। আৰু কেইটামান কথা জানি লওঁ যে এই নাগৰিক যিটো তালিকা, ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া বুলি ক'লে ভাৰতৰ ৰাষ্ট্ৰপতিক বুজায়। ছেকেণ্ড চিটিজেন অফ ইণ্ডিয়া ভাৰতৰ উপৰাষ্ট্ৰপতি, ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। থাৰ্ড চিটিজেন অফ ইণ্ডিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ফ'ৰ্থ চিটিজেন অফ ইণ্ডিয়া ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৰাজ্যপালসকলক বুজায়। ফিফথ চিটিজেন ফৰ্মাৰ প্ৰেছিডেণ্ট ভাৰতৰ প্ৰাক্তন যিখিনি ৰাষ্ট্ৰপতি তেওঁলোকক বুজায়। আৰু ছিক্সথ চিটিজেন অফ ইণ্ডিয়া বুলি ক'লে চিফ জাষ্টিছ অফ ইণ্ডিয়া ভাৰতৰ মুখ্য ন্যায়াধীশ, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ভাৰতৰ ষষ্ঠ নাগৰিক বুলি গণ্য কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজিৰ বিষয়বস্তু কেনে পালা কমেণ্ট কৰি জনাবচোন। আশা কৰোঁ তোমালোকে ভালেই পাইছা। আৰু তোমালোকে যদি ভিডিঅ'টি ভাল পাইছা তেন্তে তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা। আৰু তোমালোকে পৰৱৰ্তী ভিডিঅ'টো কি বিষয়ত হোৱাটো বিচাৰিছা আমাক জনালে আমি নিশ্চয় সেই বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।